ৰাতিপুৱাই শুই উঠি মানুহটোৱে একে মুতিলে বুলি এনেকৈ চিঞৰিছে নহয়। তেতিয়া মই বোলো সেই কিহে মুতিলে এনেকৈ বুলি কৈছোঁ। তেতিয়া কৈছে ল'ৰাই বোলে মই মুখে চুখে মুতিলে। তেতিয়া মই কৈছোঁ হয় দেখোন ল'ৰা শুয়ে আছে, ক'ত মুতিলে, সি দেখোন শুয়ে উঠা নাই। বুজিছেনে? এইখন আৰু ৰাতিপুৱা ইমান হাল্লা লগাইছে। মানুহটোৱে তেতিয়া ভয় খাই আছে নহয়, তেওঁ মানে এতিয়া চক হৈ আছে, কিবা সাপে এনেকৈ বিষ মাৰি দিলে বুলি ভাবি ভয় খাই আছে। কিন্তু মুখ ধুইছে নহয় উঠি আহি চক্কা মকাকৈ সাৰ পাই পেলাই তেওঁ এতিয়া মুখ ধুই তত পোৱা নাই। মই বোলো হেৰৌ সাপে বিষ মাৰিলে এনেকুৱা গতি নহয় দিয়া, কিবা জেঠিয়ে মুতিছে চাগে। বুজিছেনে? এতিয়া আচল কথাটো কওঁ আপোনালোকক। এই যে মানুহে কয় মৰম দিলেহে মৰম পায় বুলি, আজি মানে কেইদিনমানৰ পৰা মানুহটো মোলৈ একে গুৰুত্বই নাইকিয়া হৈছে জানেনে। সেইকাৰণে বোলো অকণমান মৰম বাঢ়ক বুলি ৰাতিপুৱাকৈ মূৰ গা তিয়াই গা ধুই গৈছিলোঁ। তাৰপৰা অকণমান মানে চুলিখিনিৰ আগটো দি পেলাই এনেই গালখনত মানে পানী কেইটোপালমান পেলাই দিলোঁ। তেনেকৈ টোপনিত ইমানেই মানে মগ্ন হৈ আছে যে সাৰ পাই পেলাই সেই তেনেকৈ চিঞৰিছে নহয় জানেনে। এতিয়া তেওঁক কোনে ক'ব মই মোৰ মৰম বঢ়াবলৈহে কৰিছিলোঁ বুলি।